Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss korim eta birat important topic from your exam point of view plus CUET. Topic to ki? Topic to hol chemistry, structure and function of plant cell wall. Mane aji class ot ami tinta topic ekeloge cover korim. Okay? Plant cell wall ami chemistry hikim. Chemistry mane sir je plant cell wall kon nu kihere bonise. Plant cell wall ot ki chemical composition ase. Hone? Hetu glucose di bonise, ne cellulose di bonise, ne carbohydrate di bonise, protein ere bonise, ebla bostu ami discuss korim. To chemistry. Structure. Je plant cell wall to dekhibole kenokwa aru tat ki bostu present hoibo, ki layers thakibo pare sir. Structure to hikim details ot. Aru finally ami function discuss korim. Tumalokor exam ot mainly function to hudhe, to function to ekebare easy ami last ot cover korim. Structure aru chemistry to focus kora. Okay? Aru etu topic to kyo iman important sir because yar pora MCQ bahut ahe tumalokor CUET. Okay, so আমি start কৰো with a diagram. আমি plant cell এটাৰ diagram আঁকিলো আৰু আমি কোড ফোকাস কৰিম only on the cell wall part. ঠিক আছে, কনফিউজ নকৰিবা। আমি ভিতৰৰ এৰিয়াখিনি এটা ফোকাস নকৰো, লাহে লাহে আমি ভিতৰৰ ডিটেইলছ পঢ়িম, বাট আমাৰ এতিয়া মেইন ফোকাসটো কি প্লান্টৰ সেল ওয়ালটোৰ ওপৰত ফোকাস কৰিম। ওকে, সো মই যদি কওঁ এটা প্লান্ট সেল আকো ধুনিয়াকে প্লান্ট সেল এটা আঁকিছো, এটো হল এটা প্লান্ট সেল, এটো প্লান্ট সেলৰ প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন, এখন প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন মার্ক করিয়ে দিও তেতিয়া তোমালোকৰ কনফিউজন নহয়। এখন কি প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন, প্লাজমা মেমব্ৰেন বুলি কৈছো। ওকে, কোষ আবৰণ। ওকে, এতিয়া আমি জানো যে প্লান্ট সেলত সদায় এখন সেল ওয়াল থাকিব। সো এখন হল সেল ওয়াল, প্লান্ট সেলৰ এখন হল সেল ওয়াল। সো দিস ইজ এ সেল ওয়াল, দিস ইজ সেল ওয়াল। এতিয়া মই কৈছো যে সেল ওয়াল বুলি ইমান সিম্পল নহয় প্লান্ট সেলত। আমি ওভাৰভিউ কৰোঁতেও পঢ়িছিলো না সেল ওয়াল। এতিয়া সেল ওয়ালৰ ভিতৰত আমি বহুতো বেলেগ বেলেগ লেয়াৰ্স দেখিবলৈ পাব পাৰো। যেনেকৈ ষ্ট্ৰাকচাৰত আমি শিকিম যে সেল ওয়াল বুলি ক'লে আমাৰ তিনটা বস্তু আমি মেইনলি ফোকাস কৰিব লাগিব। যে সেল ওয়াল বুলি ক'লে সেল ওয়ালত তিনটা বস্তু আমি ফোকাস কৰিম। সেল ওয়ালত কি ফোকাস কৰিম? এটা হল সেল ওয়ালৰ ভিতৰত প্ৰাইমেৰী সেল ওয়ালটো কি বস্তু, প্ৰাইমেৰী সেল ওয়ালটো কি বস্তু, সেকেন্ডাৰী সেল ওয়ালটো কি বস্তু, সেকেন্ডাৰী সেল ওয়ালটো কি বস্তু, আৰু এটা বস্তু আছে হেতু হল মিডল লেমিলা। মিডল লেমিলা এটা ইম্পৰ্টেন্ট কথা কৈ দিও, মিডল লেমিলা যদিও টেকনিক্যালি সেল ওয়ালৰ পাৰ্ট নহয়, আমি সেল ওয়ালৰ লগতে এটো ডিসকাস কৰিম। কিয় কৰিম হেতু মই কনসেপ্টটো তোমালোকক কৈ আছো। ওকে, নাও এটো এটা সেল ওয়াল। এই যোনটো প্ৰাইমেৰী সেল ওয়ালখন দেখা পাবা, প্ৰাইমেৰী সেল ওয়ালখন কেনেকুৱা হ'ব? প্ৰাইমেৰী সেল ওয়ালখন হ'ব থিন, ফ্লেক্সিবল, আৰু সাধাৰণতে ক'ত দেখিবলৈ পাবা? সাধাৰণতে ইয়ং প্লান্ট সেল বিলাকত দেখিবলৈ পাবা, ইয়ং প্লান্ট সেল বিলাকত দেখিবলৈ পাবা। বুজিছা? মানে সেল এটা যেতিয়া নতুনকে অৰিজিন হৈ থাকে, সেল এটা যেতিয়া নতুনকে বনে, নতুনকে ডিভাইড হয়, তেতিয়া সেই সেল বিলাকত আসলতে প্ৰাইমেৰী সেল ওয়ালহে আমি দেখিবলৈ পাওঁ। সো এইখন যোনখন সেল ওয়াল আঁকিছো, মই এটা ইয়ং সেলৰ আঁকিছো। ওকে, মই এটা ইয়ং সেলৰ সেল ওয়াল এটা আঁকিছো। সো সেল ওয়ালত কি পাম? সেল ওয়ালটো কি থাকিব? অকল এটো প্ৰাইমেৰী সেল ওয়াল থাকিব। সো দিস সেল ওয়াল ইজ দ্য প্ৰাইমেৰী সেল ওয়াল, প্ৰাইমেৰী সেল ওয়াল। লাহে লাহে কি হয়? সেল বিলাক মেচিউৰ হোৱা স্টাৰ্ট হয়। সো কি হ'ব? লাহে লাহে সেল বিলাক মেচিউৰ হোৱা স্টাৰ্ট কৰিব আৰু কিছুমান সেল স্পেশালাইজড হৈ যাব। যেনেকৈ আমাৰ জাইলামৰ সেলস বিলাক, আমাৰ ট্ৰাকিডছৰ সেলস বিলাক, সেইবিলাকে স্পেশালাইজড হৈ গৈ কি কৰে? হেঁতে এক্সট্ৰা সাপোৰ্ট প্ৰভাইড কৰিব লাগে প্লান্টডালক, এক্সট্ৰা ষ্ট্ৰেংথ দিব লাগে। তেতিয়া কি হয়? সেই সেলস বিলাকত যোনবিলাক ইয়ং সেল আছিলে, সেই ইয়ং সেলস বিলাকে লাহে লাহে কি হৈছে? ইয়ং সেলস বিলাক লাহে লাহে যেতিয়া মেচিউৰ হোৱা স্টাৰ্ট হ'ব, যেতিয়া মেচিউৰ হোৱা স্টাৰ্ট হ'ব, এই মেচিউৰ সেলস বিলাকত এটা এক্সট্ৰা সেল ওয়ালৰ ডেভেলপমেন্ট হ'ব, এটা এক্সট্ৰা সেল ওয়ালৰ ডিপজিশন হ'ব, এক্সট্ৰা সেল ওয়াল ডিপজিশন হ'ব, যোনটো নেকি কেনেকুৱা হ'ব? এক্সট্ৰা সেল ওয়াল ডিপজিশন হ'ব যোনটো নেকি ঠিক হ'ব, হাৰ্ড হ'ব, হয়নে? ঠিক হ'ব, হাৰ্ড হ'ব, আৰু ই কি কৰিব? এক্সট্ৰা সাপোৰ্ট আৰু প্ৰটেকশন দিব, এক্সট্ৰা সাপোৰ্ট আৰু প্ৰটেকশন দিব, এক্সট্ৰা সাপোৰ্ট এণ্ড প্ৰটেকশন দিব। আৰু সেই সেল ওয়ালটো কি বুলি কওঁ? সেই এক্সট্ৰা সেল ওয়াল যোনটো ডিপজিশন হৈ আছে লাহে লাহে, এই এক্সট্ৰা সেল ওয়াল ডিপজিশনটোক আমি কি কওঁ? এটো কওঁ সেকেন্ডাৰী সেল ওয়াল। ওকে, বুজি পাইছা? এতিয়া তোমালোকে যদি কোৱা স্যাৰ তেতিয়াহ'লে যোনবিলাক সেল মেচিউৰ হৈ গৈছে সিহঁতৰ প্ৰাইমেৰী সেল ওয়ালটো নাইকিয়া হৈ যাব নেকি? নহয়, প্ৰাইমেৰী সেল ওয়ালটো থাকিবই। তাৰ তলৰ পিনে
ধ্যান দিবা তাৰ তলৰ পিনে মানে মই যদি ইয়াত আকি দেখুৱাও তাৰ তলৰ পিনে এটো প্ৰাইমেৰী সেল ওয়াল আছে প্ৰাইমেৰী সেল ওয়ালৰ তলতে লাহে লাহে কিহৰ ডিপজিশন হ'ব সেকেন্ডাৰী সেল ওয়ালৰ ডিপজিশন হ'ব বুজি পাইছানে লাহে লাহে ভিতৰৰ পিনে সেকেন্ডাৰী সেল ওয়ালৰ ডিপজিশন হ'ব এটো সেকেন্ডাৰী সেল ওয়ালৰ ডিপজিশন কোড হৈছে পজিশনটো চোৱা পজিশনটো ফোকাস কৰা সো সেকেন্ডাৰী সেল ওয়াল যোনটো বনিছে নতুনকে সো দিস ইজ সেকেন্ডাৰী সেল ওয়াল This is secondary cell wall. Secondary cell wall or position to kuntu secondary cell wall or position to hold between primary cell wall and plasma membrane. No, jano. Ekhon plasma membrane nasil jano between primary cell wall and plasma membrane. Okay. Sab bujilo dunia ke bujilo. Amar young plants cell bilakot amar primary cell wall to dekhibole pao. Yes, আৰু লাহে লাহে যেতিয়া ম্যাচিউৰ হৈ থাকে কিছুমান সেলস বুলি কলে আমি স্পেসিফিক্যালি যদি কওঁ কিছুমান সেলৰ এক্সাম্পল কি সেকেন্ডাৰী সেল ওয়াল যত ডেভেলপ হ'ব হেবিলাক হল স্ক্লেৰেনকাইমা সেলস বিলাকত আমি কি দেখিবলৈ পাওঁ স্পেসিফিক্যালি সেকেন্ডাৰী সেল ওয়াল দেখিবলৈ পাওঁ আমি আৰু প্ৰাইমেৰী সেল ওয়ালৰ সেলস বিলাকৰ এক্সাম্পল যদি চাওঁ হেবিলাক কি হ'ব হেবিলাক হ'ব পেৰেনকাইমা সেলস বিলাক আৰু কলেনকাইমা সেলস বিলাক হেবিলাকত কেতিয়াও যে ম্যাচিউৰ হৈ যোৱা পিছতো হেহতত সেকেন্ডাৰী সেল ওয়াল ডেভেলপমেন্ট দেখা নাপাও কিন্তু কিছুমান স্পেশালাইজ সেল আছে যোনবিলাকে নেকি প্লান্টলক এক্সট্ৰা সাপোর্ট দিব লগিয়া হয় হয়নে এক্সট্ৰা প্ৰটেকশন দিব লগিয়া হয় এক্সট্ৰা কিবা ফাংশন কৰিব লগা হয় জাইলামে যেনেকে ওয়াটাৰ ট্ৰান্সপোর্ট কৰিব ট্ৰাকিস বিলাকে সাপোর্ট দিব ফাইবাৰস বিলাকে সাপোর্ট দিব তো হেবিলাকত কি হয় তোমাৰ সেকেন্ডাৰী সেল ওয়ালৰ ডিপজিশন কৰিব লগিয়া হয় तो secondary cell wall development hobo teneke okay our secondary cell wall hobo thick they are hard they will provide extra support sab buji palo okay etia swap sir middle lamella to kotha to apni lahake koi diok middle lamella to ami eri koi asu middle lamella to swa etia etu eta cell middle lamella to position to saba de etu eta cell moi aru eta cell akibo lagibo teti ha tomak middle lamella to moi buja parim for example iat moi side ot aru eta cell akisu okay etu eta cell akibole dhorisu etu eta বেলেগ প্লান্ট সেল এটো সেল নাম্বার 1 এটো সেল নাম্বার 2 তো ইয়াটো প্লাজমা মেমব্রেন থাকিব ইয়াৰো নিজৰ কি থাকিব নিজৰ প্ৰাইমেৰী সেল ওয়াল থাকিব এখন প্ৰাইমেৰী সেল ওয়াল यस আৰু মই মানিছো যে ই ম্যাচিউৰ হৈ প্লাই ইউ নিজৰ কি কৰিছে সেকেন্ডাৰী সেল ওয়ালৰ ডিপজিশন কৰিছে ইয়াৰ মাজতে সেকেন্ডাৰী সেল ওয়াল ডিপজিশন হৈ আছে ওকে স্যাৰ বুজিছো মিডল লেমিলাটো কি বস্তু জানা মিডল লেমিলাটো হল এ দুটা সেল নাম্বার 1 আৰু 2 ৰ মাজত এটা নতুন লেয়াৰৰ সৃষ্টি হয় জুনটো লেয়ারে নেকি এ দুটা সেল এঠা লগাই ধৰি থাকে মই যদি আৰু এটা সেল আকো তেতে তোমালকে আৰু ভালকে বুজি পাবা সো মিডল লেমিলাৰৰ পজিশনটো চাবা এটো এটা সেল নতুন সেল নাম্বার 3 ওকে তো এটো হল প্ৰাইমেৰী সেল ওয়াল সেকেন্ডাৰী সেল ওয়াল ইয়াৰ ভিতৰত ডেভেলপ হৈছে ফৰ এক্সাম্পল কিছুমান সেলত নহবও পাৰে নে মন ৰাখিবা এনেকুৱা নহয় যে গুটেই বিলাক সেলত প্লান্টৰ সব বিলাক সেলতে আমি প্ৰাইমেৰী সেল ওয়ালো দেখিব পাম সেকেন্ডাৰী সেল ওয়ালো দেখিব পাম এনেকুৱা নহয় এবিলাক সৰু কনসেপ্ট তোমালোক ক্লিয়াৰ থাকিব লাগে কিছুমান সেলত হে যেনেকৈ স্ক্লেৰেনকাইমা সেলস বিলাকতে মেইনলি আমি সেকেন্ডাৰী সেল ওয়ালৰ ডিপজিশন দেখা পাম ওকে এতিয়া স্যাৰ এটো এটা সেল এটো এই মাজৰ যোনটো খালি জায়গা আছে যোনবিলাক নেকি ফিল হ'ব এখিনি কাম হল সেলস বিলাকক এঠা লগাই ধৰি থাকা তো এই পোরশন টু হল দিস এরিয়া দিস layer is called middle lamella sir this layer is called middle lamella আমাৰ স্ট্ৰাকচাৰ টো ধুনিয়াকে স্যাৰ ক্লিয়াৰ হল একো টেনশন নাই middle lamella okay middle lamella তো middle lamella কাম কি সিমেন্টিং সেলস বিলাকক এঠা লগাই ধৰি থাকে ওকে এতিয়া স্যার আমাৰ স্ট্ৰাকচাৰ গম পালো স্যার স্ট্ৰাকচাৰ আমাৰ ক্লিয়াৰ হৈ গল নো প্ৰবলেম নো ইস্যু স্যার স্ট্ৰাকচাৰ আমাৰ ক্লিয়াৰ হৈ গল আহা কেমিস্ট্ৰি টু ক্লিয়াৰ কৰো এটা কেমিস্ট্ৰি কি মানে কেনেকে বনিছে প্ৰাইমেৰী সেল ওয়ালৰ কেমিস্ট্ৰি কি হ'ব সেকেন্ডাৰী সেল ওয়াল যদি ডিপজিশন আছে কেনেকুৱা ধৰণৰ বস্তু প্ৰেজেন্ট থাকিব আৰু মিডল লেমিলাৰ কম্পোজিশন কি হেতু বুজি লওঁ ওকে তাৰ আগতে মই এখিনি অলপ মুছি লওঁ এখিনি মুছি দিছো এটা এতিয়া কি কৰিম মই কি কৰিছো কোৱাচোন এতিয়া মই কি কৰিম প্ৰাইমেৰী সেল ওয়ালটো ডাঙৰকৈ লৈ আনিছো সো লেটস ফোকাস অন দা প্ৰাইমেৰী সেল ওয়াল এইটো বস্তু প্ৰাইমেৰী সেল ওয়ালটো মই উলিয়াই লৈ আনিছো সো প্ৰাইমেৰী সেল ওয়াল যদি চাও এটো মই প্ৰাইমেৰী সেল ওয়াল উলিয়াই আনিছো প্ৰাইমেৰী সেল ওয়াল দেখিবা কিছুমান এনেকুৱা ডাঙৰ লাইনস লম্বা লাইনস কিছুমান লিনিয়াৰ চেইনস এই চেইনস বিলাক কি এই চেইনস বিলাক হল সেলুলোজৰ লম্বা চেইন সেলুলোজ মাইক্ৰোফাইব্ৰিলছ বুলি কয় এইবিলাক সেলুলোজ মাইক্ৰোফাইব্ৰিলছ
চেলুলোজ মাইক্ৰোফাইবাৰ্ছ এইবিলাক চেলুলোজৰে বনিছে চেলুলোজৰ উপৰিও কিছুমান আমি পাম এনেকুৱা বস্তু যোনবিলাকে নেকি চেলুলোজ বিলাকক বাইন্ড কৰি ৰাখিব চেলুলোজ বিলাকক ধৰি ৰাখিব ওকে তো চেলুলোজ বিলাকৰ ক্ৰছ লিংকিং কৰিব মানে তো এইবিলাক হল কি বস্তু এইবিলাক যোনবিলাক আকিছো এইবিলাক হল হেমিচেলুলোজ এইবিলাক হল হেমিচেলুলোজ মই ফাংশন কম এটাকে সেভ হেমিচেলুলোজ নেক্সট এটা বস্তু পাম আমি ইয়াতে হেতু হল তোমাৰ পেকটিন এইবিলাক ৰঙা ৰঙা যে আকিছো মই এইবিলাক হল পেকটিন এটো কি পেকটিনৰ কাম কি হেতু জনিম কিহেৰে বনিছে পেকটিন হেতু কম মই পেকটিন তাৰপিছত কিছুমান এনেকুৱা বস্তু পাবা প্ৰটিনছ সো এইবিলাক হল প্ৰটিনছ তো এইবিলাক কি বস্তু এইবিলাক হল প্ৰটিনছ আৰু আলটিমেটলি আমি তো ওয়াটাৰ পাবই লাগিব হয়নে আমাৰ বডি বা যি কোনো সেলৰ বডি এইবিলাক কি সো দিস ইজ ওয়াটাৰ সো এয়া হল ওয়াটাৰ সো আমি দেখিছো যে প্ৰাইমাৰী সেল ওয়ালটো কিহেৰে বনিছে এই কিটা বস্তুৰে বনিছে পাঁচটা বিশেষ বস্তু থাকে সেলুলোজ হেমিসেলুলোজ পেকটিনছ প্ৰটিনছ আৰু ওয়াটাৰ ইয়াৰে ভিতৰত ওয়াটাৰৰ পাৰ্সেন্টেজ সবতকৈ বেছি 60 to 80% বাকি কিটা পাৰ্সেন্টেজ তোমালোকে মনত ৰাখিলেও হ'ব ওকে নাও এটা সেলুলোজটো স্যাৰ কিহেৰে বনিছে হেতু কৈ দিওক একেবাৰে তো মই যদি কওঁ সেলুলোজটো কিহেৰে বনিছে সেলুলোজ বিলাক বনিছে তোমাৰ গ্লুকোজ দি গ্লুকোজ ইউনিট বহুতো গ্লুকোজ লগ লাগি সেলুলোজ বনাইছে ব্ৰাঞ্চ নহয় এইবিলাক সেলুলোজৰ আনব্ৰাঞ্চড চেইন অফ বিটা গ্লুকোজ মনত ৰাখিবা বিটা গ্লুকোজ মই কি কৈছো বিটা গ্লুকোজ কিহেৰে বনিছে বিটা গ্লুকোজ আনব্ৰাঞ্চড ওকে এটা স্যার বিটা গ্লুকোজ কি আলফা গ্লুকোজ কি মই অলরেডি কভার কৰি দিছো তোমালোকৰ বায়োমলিকুলস ইউনিট 2 চাবা ইউনিট 1 তাত ডিটেইলছত যেতিয়া সুগার কাৰ্বোহাইড্ৰেট পঢ়িবা তাত মই ধুনিয়াকৈ এক্সপ্লেইন কৰি দিছো গ্লুকোজ আলফা গ্লুকোজ কাক কয় বিটা গ্লুকোজ কাক কয় গ্লুকোজৰ মাজৰ বান্ধনী বিলাকক কেনেকুৱা ধৰণে আমি নামাকৰণ কৰো হেবিলাক গুটিবিলাক এক্সপ্লেইন কৰা আছে তো ভিডিওটো চাই লবা ডেসক্ৰিপচনত লিংকও দি দিম মই চাই লবা তাত ওকে বিটা গ্লুকোজ আনব্ৰাঞ্চড চেইন অফ বিটা গ্লুকোজ এই বিটা গ্লুকোজ বিলাক যে আছে এটো এটা গ্লুকোজ ফৰ এক্সাম্পল এটো এটা মাজত কিবা এটা বান্ধনী থাকিব লাগিব না এই বান্ধনী লিংকিং বিলাকক কওঁ আমি beta 1,4 linkage very important day কি important কলো মই ইয়াত CUET এক্সামৰ কাৰণে সেলুলোজ বিলাক আনব্ৰাঞ্চ হ'ব মেড অফ বিটা গ্লুকোজ আৰু ইয়াত বান্ধনী কি হ'ব বিটা 1,4 লিংকেজ ওকে সেলুলোজৰ কাম কি সেলুলোজৰ কাম হল টেনসাইল স্ট্ৰেংথ দিয়ে ইয়াত সেল ওয়ালটোক টেনসাইল স্ট্ৰেংথ দিয়ে স্যাৰ টেনসাইল স্ট্ৰেংথ মানে তোমালোকে ৰবাৰডাল দেখিছা ৰবাৰডাল যদি টানি থাকা হেতু খুনকালে কিন্তু সিঙি না যায় ভাঙি না যায় টুটি না যায় মানে তো এই যোনটো মানে ৰেজিস্ট কৰা ক্যাপাসিটিটো যে ভাঙি না আনব্ৰেকেবল ক্যাপাসিটিটো এটো ক টেনসাইল স্ট্ৰেংথ তো সহজে যে আমি প্লান্ট সেল দা সিঙিব নোৱাৰো বা কিবা কৰিব নোৱাৰো আমিতো পাৰো বাট ভেৰি ডিফিকাল্ট টু ডাইজেষ্ট এটো সেলুলোজৰ কাৰণে হয় হয়নে ভাঙিব নোৱাৰা বান্ধনী বিলাক সো এটো টেনসাইল স্ট্ৰেংথ দিয়ে সেলুলোজৰ গম পাইছে না নেক্সট হেমিসেলুলোজৰ কথালে আহা স্যাৰ হেমিসেলুলোজটো বুজাই দিও হেমিসেলুলোজটো কি আছে নেক্সট আমি সেলুলোজ হৈ গল স্যার এটো যে পঢ়াইছে বাকি কিটা বস্তু ইজি হৈ যাব তো মই প্ৰাইমাৰী সেলুলাৰ কম্পোজিশন কলে সেকেন্ডাৰী সেলুলাৰ আৰু একো নাই নতুনকে একো বস্তু মনত ৰাখিব না লাগে এই কিটা মনত ৰাখিলে হল প্ৰাইমাৰী সেলুলাৰটো ফোকাস কৰা মেইনলি হেমিসেলুলোজ কি আছে হেমিসেলুলোজ কিহেৰে বনিছে হেমিসেলুলোজ বনিছে তোমাৰ ইয়াত আছে জাইলোজ ইয়াত আছে এৰাবিনোজ ইয়াত আছে গ্লুকোজ ইয়াত আছে গ্যালাক্টোজ এটা কথা কোৱাচোন মোক এটা সেলুলোজ যোনটো আছিল হেতু হোমোপলিমাৰ নে হেটেৰোপলিমাৰ হেতু হোমোপলিমাৰ ইট ইজ এ হোমোপলিমাৰ অনলি কিয় হোমোপলিমাৰ বুলি কৈছো বিকজ ইয়াত এটা বস্তুৰে বনিছে গ্লুকোজ কিন্তু হেমিসেলুলোজটো হেটেৰোজেনাছ হ'ব না হোমোজেনাছ হ'ব এটো হেটেৰোজেনাছ হ'ব কিয় ইয়াত জাইলোজো আছে এৰাবিনোজ বেলেগ বস্তুৰে মিলি পেলাই হেমিসেলুলোজটো বনিছে হয়নে আৰু হেমিসেলুলোজৰ কাম কি হেমিসেলুলোজৰ কাম হল ক্ৰছ লিংকিং কৰিব কিহৰ ক্ৰছ লিংকিং কৰিব এই যে লম্বা যে সেলুলোজৰ ফাইব্ৰিজ বিলাক আছে এটো এটা ফাইব্ৰিল এইবিলাক আছে মই আকিছিলো যে এই ফাইব্ৰিজ বিলাকত এটা লগাব এনেকে ক্ৰছ লিংকিং কৰে তো হেমিসেলুলোজৰ কাম খতম স্যাৰ পেকটিনলে আহা পেকটিনটো কিহেৰে বনিছে পেকটিনৰ যদি কথা কওঁ পেকটিন বিলাক বনিছে এটা কমপ্লেক্স পলিস্যাকাৰাইডে হেতু কি গেলেক্টুৰনিক এসিডেৰে স্যার আপুনি বহুত ডিটেইলছত পঢ়াই আছে
নাই ভাই কেমিষ্ট্ৰি ক'বৰ কৈছে নহয় কিহেৰে বনিছে কি কেনেকুৱা বস্তু প্ৰেজেন্ট থাকিব সেইকাৰণে জানিব লাগিব আমি ওকে এইবিলাক এতিয়া জনাটোৱে তোমালোকৰ ভাল যাতে পিছলে তোমালোকৰ ইজি হৈ যাক আৰু ম্যাক্সিমাম যেতিয়া তোমালোকে এন্ট্ৰেন্স দিবা এমএসসি কাৰণে পঢ়িবা বা সিইটি এতিয়া তোমালোকে এন্ট্ৰেন্স দিবা এইবিলাক কনসেপ্টৰ পৰা হে কোৱেশ্চন আহে ওকে সো গেলেক্ট্ৰনিক এসিড পেক্টিনত কি থাকে মেইনলি গেলেক্ট্ৰনিক এসিড প্লাস গেলেক্টোজও থাকে পেক্টিন হ'ব নেক্সট প্ৰটিনলে হা প্ৰটিন সাৰ কি হেৰে বনিছে আমি সদায় জানো প্ৰটিনছ কি হেৰে বনে এমাইনো এসিড প্ৰটিনছ বিলাক বনিছে এমাইনো এসিড সাৰে আমাৰ ক্লিয়াৰ কথাই নাই আৰু এই প্ৰটিনছ বিলাক কি দে আৰ স্ট্ৰাকচাৰাল প্ৰটিনছ স্ট্ৰাকচাৰাল প্ৰটিনছ মানে স্ট্ৰাকচাৰ বনাওতে হেল্প কৰে আৰু প্ৰটিনছৰ কাম কি পেক্টিনৰ কাম নগল নহয় পেক্টিনৰ কাম কি পেক্টিনৰ কাম হল এডিশন কৰা এটা সেল আনটো সেল যে আছে যে এটো এটা লগোৱাত হেল্প কৰে এটো সেল আছে এনটো সেল আছে ওচৰত আহিলে যাতে এহেতে এটাৰ ইটো সেলৰ লগত লাগি থাকক হয়নে আৰু প্লান্ট সেল বিলাক আমি জানো এনেও যে প্লান্ট সেল বিলাকৰ কি ক্যাপাসিটি কি দে আৰ ভেৰি স্ট্ৰং হয়নে হুনকালে ফাটি না যায় হেৰি কৰি না যায় এটা স্ট্ৰেংথটো তাহাঁতৰ বেছি আমাৰ এনিমেল সেলতকে প্লান্ট সেল বিলাক প্লান্টৰ তোমালোকে বডি স্ট্ৰাকচাৰটো চাবাচোন ইমান সিম্পল নহয় কিন্তু হয়নে ইমান লেটু খেটু নহয় হয়নে দে আৰ ভেৰি স্ট্ৰং আমাৰ নিচিনা নহয় আমাৰ যেনেকৈ স্কিনখন ষ্ট্ৰেচেবল হেঁতৰ তেনেকে গাটো চাবাচোন ষ্ট্ৰেচেবল নহয় এইবিলাক কিহৰ কাৰণে বিকজ এই পেক্টিন প্ৰেজেন্ট থাকে হেঁতে প্লান্ট সেল বিলাকক লগাই ৰাখে দে আৰ ভেৰি মানে স্ট্ৰেংথ এটা দিয়ে ওকে সো পেক্টিনৰ কাম কি পেক্টিনৰ কাম তোমাৰ হল মই বহুত লেটেৰা পেটা কৈ দিছো ভিডিওটো লাগিলে পজ কৰি পেলাই লাহে লাহে চাবা মই এনেকে আকিলে বহুত লেটেৰা পেটা হৈ যায় বাট আই থিংক ইউ আৰ গেটিং দ্য পইণ্ট পেক্টিনে কি কৰে পেক্টিনে দিব এডিশন মানে এঠা লগাব আৰু ই কি কৰে ই ৰেগুলেট কৰিব কি কৰিব ৰেগুলেট ওয়াটাৰ ৰিটেনশনটো হেল্প কৰে ওয়াটাৰ ৰিটেনশন কৰোতে হেল্প কৰে ওয়াটাৰ যে উলাই না যাওক হেতু হেল্প কৰিব ওকে নেক্সট প্ৰটিন ইজ এ স্ট্ৰাকচাৰাল সাপোৰ্ট দিব স্ট্ৰাকচাৰাল প্ৰটিনছে সাপোৰ্ট কৰিব আৰু ই ৰেগুলেট কৰিব কিমান ওয়াটাৰ সোমাব কিমান ওয়াটাৰ উলাব হেতু হেল্প কৰে হয়নে আৰু ৰেগুলেট কি কৰিব সেল ওয়াল এক্সপানশন সেল প্ৰটিনছ বিলাকে সেল ওয়াল এক্সপানশনটো ৰেগুলেট কৰিব সেল ওয়াল এক্সপানশন কিমান সেলটো ফুলিব কিমান সেলটো সৰু হ'ব বা ফুলিব যদি প্লান্ট সেলটো গ্ৰোথ হ'বলৈ যদি দিছে তো সেই প্ৰটিনছ বিলাকে ৰেগুলেট কৰিব যে প্লান্ট সেল ওয়ালটো গ্ৰোথ হ'বলৈ দিয়ক নে নিদিয়ক সো ৰেগুলেশন আৰু ওয়াটাৰটো জানো ওয়াটাৰে কি কৰিব ওয়াটাৰে এটা বেস প্ৰভাইড কৰিব যাতে এই কেমিক্যাল প্ৰসেস বিলাক যোনবিলাক সেল ওয়ালত লাগে ইম্পৰ্টেন্ট সেই কেমিক্যাল প্ৰসেস বিলাক হক ভালকে এনজাইমছ বিলাকে কাম কৰক ওয়াটাৰ ইজ ভেৰি ইম্পৰ্টেন্ট স্যাৰ হৈ গল আমি প্ৰাইমেৰী সেল ওয়ালৰ কথা গম পালো ডিটেইলছত শিকিলো কি প্ৰেজেন্ট আছে সেকেন্ডাৰী সেল ওয়াললে আহক সেকেন্ডাৰী সেল ওয়ালটো ক্লিয়াৰ কৰো এখিনি মই মুছি দিছো আমি যদি সেকেন্ডাৰী সেল ওয়ালৰ কথা কওঁ স্যাৰ সেকেন্ডাৰী সেল ওয়ালটো লৈ আনো এতিয়া এটো হল সেকেন্ডাৰী সেল ওয়ালটো উলিয়াই লৈ আনিছো সেকেন্ডাৰী সেল ওয়াল যদি কথা পাতো সেকেন্ডাৰী সেল ওয়ালটো হ'ব অলপ ঠিক হ'ব সো দিস ইজ thicker than primary cell wall yes আৰু ইয়াত কি বস্তু থাকিব এই গুটেখিনি বস্তু থাকিবই সো ইয়াত যি বস্তু আছে এই গুটেখিনি বস্তু সেকেন্ডাৰী সেল ওয়ালটো থাকিব গুটেখিনি প্লাস ইয়াত এড কৰা দুটা নহয় তিনটা বস্তু এড কৰা ইয়াত তোমালোকে এড কৰা লিগনিন very important lignin এই লিগনিনটোৱে এটো এনেকুৱা এটা বস্তু যোনে নেকি স্ট্ৰেংথত হেল্প কৰে সো লিগনিন এড কৰা লিগনিনৰ লগতে তুমি অলপ কিউটিন ঢালি দিয়া অলপ ওয়াক্স ঢালি দিয়া সেকেন্ডাৰী সেল ওয়াল বনি গল মানে প্ৰাইমেৰী সেল ওয়ালটো যি বস্তু আছে সেলুলোজ হেমিসেলুলোজ পেক্টিন প্ৰটিনছ ওয়াটাৰ এইটা থাকিবই প্লাস তুমি এই তিনটা বস্তু এড কৰিব লাগিব সেকেন্ডাৰী সেল ওয়ালত লিগনিন ডিপোজিশন কিউটিন ডিপোজিশন ওয়াক্স ডিপোজিশন এই তিনটা বস্তুৱে কি কৰে তিনটা বস্তুৱে এডিশনাল সাপোর্ট দিয়ে এডিশনাল প্ৰটেকশন দিয়ে এডিশনাল স্ট্ৰেংথ দিয়ে yes plus এহেতে কি কৰে কিউটিন আৰু ওয়াক্স যে দেখিছা এহেতে কি কৰে ওয়াটাৰ টু ৰিটেনশনত হেল্প কৰে ওয়াটাৰ ৰিটেনশন যাতে পানীখিনি ওলাই যাব নোৱাৰে সোনকালে হয়নে আৰু সেলটোক কি কৰে এটা কভাৰ দিয়ে ধুনিয়া এটা প্ৰটেকশন দিয়ে ওকে সো দিস is secondary cell wall so final আমি পালো middle lamella so middle lamella to লৈ আনো middle lamella to এনেকৈ এই এৰিয়া to মই যদি লৈ আনো middle lamella composition কি একেবাৰে সিম্পল middle lamella অকল দুটা বস্তু মনত ৰাখিবা কি থাকে ক্যালসিয়াম পেক্টেট প্লাস তোমাৰ পেক্টিন আৰু পেক্টিনৰ কথা আমি জানিছিলো পেক্টিন কিহেৰে বনিছে
পলিগ্যালেক্ট্ৰনিক এসিড দি বনিছে গ্যালেক্ট্ৰনিক এসিডেৰে বনিছে আৰু কি হয় পেক্টিনে কি কৰে সেল টু সেল এডিশনত কাম কৰে এটা লগত হেল্প কৰে বিশেষকৈ মানে সেল বিলাকৰ আৰু আমি স্ট্ৰাকচাৰ শিকিলো এতিয়া ফাংশনলৈ আহে এতিয়া মই গুটেখিনি তোমালোকক কথা কলুৱে ইয়াৰ পৰা তোমালোকে প্লান্ট সেল ওয়ালৰ ফাংশন নিজে উলিয়াবচোন উলিয়াব পাৰিবানে মই হেল্প কৰি দিছো তোমালোকক সো ইয়াৰ পৰা যদি আমি গুটেখিনি সাম আপ কৰো ইয়াৰ পৰা আমি কি উলিয়াব পাৰো প্ৰথম যোনটো আছে প্ৰথম যোনটো কথা আছে প্ৰথম যোনটো কথা মই ক'ব পাৰো ফাংশনৰ ক্ষেত্ৰত প্ৰথম যোনটো কথা মই ফাংশনৰ প্ৰতি আনিব পাৰো হেতু হল shape and support shape দিব plant cell support দিব second point defense ত কাম কৰিব পাৰিব না কিবা যদি ব্যাকটেৰিয়া ভাইৰাছ ফাংগাছ কিবা কিবি লাগা স্টাৰ্ট কৰে সো ডিফেন্স দিয়ে নে ডিফেন্স কৰিব ডিফেন্স এগেইনষ্ট পেথোজেন ডিফেন্স এগেইনষ্ট পেথোজেন বেলেগ বেলেগ পেথোজেন Third, mechanical stress ot protect koribo mechanical stress protection pani bhitor humai ase besi mechanical stress hoise plant bale kunuba enake lathi di mari dise kiba korise to mechanical stress ot protection dise cell to yes mechanical stress protection dise fourth regulation of water intake water flow ba belag material jun bilak tumar ko important nutrients kiba ki ulwa khumwa koribo hetu regulate koribo na of course koribo to regulation of water flow koribo aru etue help kore plant cell log grow koribole kiman grow hobo kiman shape ot thakibo kenoka shape ot thakibo ei gute khini korat help kore so this was all about your today's topic chemistry kilo ami details ot plant cell structure hikilo details aru function hikilo tumaloke likhibole exam or likhibole moi kisman notes banai anisu tumalokor jate sohoj hok plant cell wallor eta definition swa ei plant cell structure to swa দেখিছে না উপৰ প্ৰাইমাৰী সেলটো কিমান পাতলা সো ইয়াত তোমাক মিডল লেমিলা দেখুৱা নাই যদিও এটো টেকনিক্যালি পাৰ্ট নহয় তোমালোকে শিকিব লাগিব মিডল লেমিলা কথা জানিব লাগিব মিডল লেমিলা কাম কি দুটা সেলৰ মাজত যোনটো মিডল লেমিলা না Okay, to cellulose microfibrillary cell lignin ase pectin ase eblak tumalok dia ase ebar video to post kori bela dunia ke bostu khini likhi lo pariba otherwise you can always check my website okhumiyabio.com tar pra dunia ke notes bonu ase tar pra notes khini lobo para okay structure of plant cell wall primary cell wall or detailed composition moi di disu tumalok je moi koisu percentage kina mono rakhibo nare tumalok jodi kunbai likhibo bisara video to post kori pela ya par likhibo para cellulose 20 to 30% miki here made up hoy hemicellulose kiman percentage ase pectin kiman ase structural proteins kiman ase গুটেখিনি দিয়া আছে ওকে তেনেকে সেকেন্ডাৰী সেল ওয়ালৰো গুটে ডিটেইলস দিয়া আছে ভিডিওটো পজ মাৰিবা লিখি লব পাৰিবা নিজে মিডল লেমিলা কি হেৰে বনিছে ওকে ফাংশন অফ প্লান্ট সেল ওয়াল দিয়া আছে ওকে এন্ড দিস ওয়াজ অল এবাউট your today's class I hope তোমালোকৰ ক্লাসটো ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটো যদি নতুন আহিছা ওকে উইল মিট ইন দ্য নেক্সট ক্লাস বাই